বন্ধ হল ONGCৰ গেছ নিৰ্গমন শিৱসাগৰৰ ভটিয়াপাৰৰ পৰা হস্তদক দিনা আহিল সুখবৰ স্বস্তিৰ নিশ্বাস শিৱসাগৰবাসীৰ আজি আমাৰ 16টা দিন যি আমাৰ দুৰ্ভিক্ষত জনসাধাৰণ পাৰ কৰিলে তেওঁলোকক এতিয়া যি নহওক আমি নিৰাপদ বুলি জানিবলৈ পাইছোঁ কাৰণ ৰিকটো অলৰেডি বন্ধ হৈছে বুলি গম পাইছোঁ তাৰ সুদীৰ্ঘ 16 দিনৰ মূৰত আজি এই দুৰ্ঘটনাটো স্বস্তি ন্যাস পেলাইছে শান্তিপূৰ্ণভাৱে ৰিকটো বন্ধ হোৱাৰ কাৰণে অঞ্চলবাসী ৰাইজে শান্তিৰ পৰিৱেশ ঘূৰি আহিছে এদিন দুদিন নহয় সুদীৰ্ঘ 15টা দিন অতিক্ৰমী 16 নম্বৰ দিনত অৰ্থাৎ শুক্ৰবাৰে বন্ধ হ'ল শিৱসাগৰ ভটিয়াপাৰৰ বাৰিচুকৰ ONGCৰ ৰিগৰ গেছ নিৰ্গমন ONGC আৰু আমেৰিকাৰ বিশেষজ্ঞৰ সাফল্য শুক্ৰবাৰে সফলতাৰে সম্পন্ন ব্লো আউট কেপিং সম্পন্ন হোৱাৰ পাছতে শান্ত হ'ল ৰিগৰ পৰিৱেশ বন্ধ হ'ল বিকট শব্দ ৰিগস্থলীত এইদৰে শুকুৰবাৰে গেছ বন্ধৰ পাছতে আনন্দ উদযাপন ONGC আৰু আমেৰিকাৰ বিশেষজ্ঞৰ ইফালে সফলতাৰে ব্লো আউট কেপিং সম্পন্ন হোৱাৰ পাছতে ONGCয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰেছ বিবৃতি আনহাতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সামাজিক মাধ্যমত দিয়ে এই সুখবৰ শুকুৰবাৰে দিনৰ 11:15 এই সফলতাৰ বাবে ONGC আৰু আমেৰিকাৰ বিশেষজ্ঞক প্ৰশংসা কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন হৰদীপ সিং পুৰীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া গেছ নিৰ্গমন ৰোধত তৎপৰতাৰে পদক্ষেপ লোৱা কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন দীৰ্ঘদিনীয়া ৰুদ্ধশ্বাস পৰিৱেশৰ অৱসান ঘটাই এই গেছ নিৰ্গমন নিয়ন্ত্ৰণলৈ অহাত মুখত আনন্দ বিৰিঙিছে ভটিয়াপাৰ বাৰিচুকৰ জনতাৰ মাজত অৱশ্যে ক্ষতিপূৰণক লৈ আজিও অটল অঞ্চলবাসী তথা দল সংগঠন এই অঞ্চলটোৰ প্ৰায় 500ৰো অধিক পৰিয়ালত যি ক্ষতিপূৰণ হ'ল এই ক্ষতিপূৰণ সম্পূৰ্ণ প্ৰদান কৰিবৰ কাৰণে অঞ্চলবাসী ৰাইজে জিলা প্ৰশাসন ONGC প্ৰশাসনক অনুৰোধ জনাইছে আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ আমাৰ ক্ষয়ক্ষতিসমূহ সোনকালে তেওঁলোকে আমাক শুদ্ধ চিতে দিবলৈ আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ ONGC কৰ্তৃপক্ষ তথা SK পেট্ৰৰ মালিক অৰ্থাৎ সংশ্লিষ্ট ৰিগৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাক লৈ খুব কমা নাই ৰাইজৰ তেওঁলোকে কোনোদিনা আমাৰ SK পেট্ৰল আৰু ONGC কৰ্তৃপক্ষই আমাক কোনোদিনা সমস্যাৰ বুজ নললে তাৰ বাবে তেওঁলোকক আমি গৰিহণা দিছোঁ বিশেষকৈ প্ৰশাসনক আমি ধন্যবাদ দিছোঁ প্ৰশাসনে আমাক যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে আখৰে আখৰে পালন কৰি এতিয়াও আমাক তেওঁ যিখিনি কৰিবলগীয়া কাম কৰি আছে অঞ্চলবাসী তথা দল সংগঠনৰ এতিয়া ONGC সকিয়নি ভুল ত্ৰুটিৰ পৰা শিক্ষা লওক ONGCয়ে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাক নিশ্চিত কৰক নিয়ন্ত্ৰণ কৰক ব্যক্তিগত ৰিগৰ স্বত্বাধিকাৰী শিৱসাগৰত এই ঘটনাটোৰ যোগেদি ONGC কৰ্তৃপক্ষই শিক্ষা লওক আৰু শিৱসাগৰত ONGC কৰ্তৃপক্ষৰ আণ্ডাৰত যিমানবিলাক প্ৰাইভেট ৰিগ আছে যিমানবিলাক ব্যক্তিগত তৈলক্ষেত্ৰ আছে সকলোবিলাক তৈলক্ষেত্ৰত জিলা প্ৰশাসনৰ সহযোগত এটা প্ৰতিবেদন যুগুত কৰক যে তাত উপযুক্ত সতৰ্কতামূলক ব্যৱস্থা আছেনে নাই তেখেতে অৱলম্বন কৰিছে নাই আৰু যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকল আচলতে আনুষ্ঠানিক শিক্ষাগত অৰ্হতা আছে নাই তেখেতসকলৰ কেমেৰা পাৰ্চন বলিন আৰু উদ্দীপ্তৰ সহযোগত শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু সমীৰণ দুৱৰাৰ ৰিপৰ্ট NKTV+।